নমস্কাৰ আসামিজ টেকনিক্যাল জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ লাখ লাখ মহিলাসকলৰ বাবে এটি খুবেই ভাল খবৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। এই কথা তেখেতে ঘোষণা কৰিছে আৰু ঘোষণা কৰিছে যে কোনটো সমষ্টিত কোন মাহত পইচা সোমাব এই কথা স্পষ্টকৈ তেখেতে ঘোষণা কৰিছে। আৰু এই উদ্যমিতাৰ ক্ষেত্ৰসমূহ হৈছে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প ইত্যাদিৰ জৰিয়তে আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। ইতিমধ্যে প্ৰায় সকলো প্ৰচেছ সম্পূৰ্ণ হৈ গৈছে। সবল মহিলা সবল সমাজ বুলি তেখেতে এটা থিম বনাইছে। এই থিমৰ জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাব 10,000কৈ টকা। অসমৰ যি মহিলা আছে, লাখ লাখ মহিলা আছে, তেখেতলোকৰ বাবে এইটো খুবেই ভাল খবৰ। মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাব 10,000কৈ টকা আৰু অসমৰ প্ৰত্যেকটো সমষ্টিৰ মানুহে মহিলাসকলে পাব 10,000কৈ টকা। এই কথা ঘোষণা কৰিছে। আপোনালোকৰ কোন সমষ্টি হয়, আপোনালোকে কেতিয়া পইচা পাব, কোনটো মাহত পাব, মই এই লিষ্টখন আপোনালোকক দি দিছোঁ। আপোনালোকে নিশ্চয় মন দি শুনিব। এইটো খবৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।